ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকক লৈ আহিছোঁ শিক্ষা বিভাগৰ এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যনত কি আছে সবিশেষ জনাম। চাবিদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। নিৰ্দেশনাখন আহিছে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা আৰু জনোৱা হৈছে যে যিসকল টিউটৰে NCTEৰ নিৰ্দেশনা অনুযায়ী নিয়মীয়া শিক্ষাগত অৰ্হতা আৰু বৃত্তিগত অৰ্হতা অৰ্জন কৰিছে আৰু লগতে বছৰৰ পৰা DLED ডিগ্ৰী বা ডিপ্ল'মা লৈছে তেওঁলোকৰ নথিপত্ৰসমূহ পুনৰীক্ষণ কৰা হ'ব আৰু নিৰ্দিষ্ট তাৰিখ আৰু সময় অনুসৰি তেওঁলোকক উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে। মই আপোনালোকক জনাব বিচাৰিছোঁ চাবিলসকল NISৰ পৰা যিসকল শিক্ষকে DLED ডিপ্ল'মা লৈছিলে তেওঁলোকৰ নথিপত্ৰসমূহ পুনৰীক্ষণ কৰা হ'ব। সময় উল্লেখ কৰা হৈছে পুৱা 11 বজাৰ পৰা 4 বজালৈ। এই যি সময়ছোৱাতে তেওঁলোকৰ নথিপত্ৰসমূহ পুনৰীক্ষণ কৰা হ'ব। স্থান উল্লেখ কৰা হৈছে প্ৰাথমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয় কাহিলীপাৰা। যিহেতু চাবিলসকলক মই জনাব বিচাৰিছোঁ DEৰ যি কনফাৰেন্স হল আছে কনফাৰেন্স হলতে এইসমূহ পুনৰীক্ষণ কৰা হ'ব। আপোনালোকক তাৰ বাবে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব ইয়াত উল্লেখ কৰা আছে। মই আপোনালোকক জনাব বিচাৰিছোঁ এক নম্বৰতে আপোনালোকৰ প্ৰয়োজন হ'ব যিহেতু 10/8/2017 তাৰিখে আপোনালোকে এই যি বিদ্যালয়খনত কৰ্মৰত হৈ থকাৰ নথিপত্ৰ আপোনালোকে লগত লৈ যাব লাগিব। ইয়াৰ পিছতে আপোনালোকৰ আবেদনকাৰী যি নিযুক্তি পত্ৰ এপইণ্টমেণ্ট লেটাৰ আৰু যি যোগদানৰ ৰিপৰ্ট জইনিং ৰিপৰ্ট আপোনালোকে লগত লৈ যাব লাগিব। এপইণ্টমেণ্ট লেটাৰ আৰু জইনিং ৰিপৰ্ট আপোনালোকৰ দুয়োটাই প্ৰয়োজন হ'ব এই যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়তে। ইয়াৰ পিছত আপোনালোকক প্ৰয়োজন হ'ব যি SMC লগত আপোনালোকে যিসমূহ আপোনালোকে কণ্ট্ৰেক্ট বা আপোনালোকে ঠিকাভিত্তিক হিচাপে যিসমূহ আপোনালোকে এগ্ৰিমেণ্ট চহী কৰিছিলে সেই এগ্ৰিমেণ্টৰ কপি বা কাৰ্য বিৱৰণী যিসমূহ মিটিং আয়োজন কৰা হৈছিলে মেনেজিং কমিটিৰ মিটিং বা প্ৰচিডিং আপোনালোকে এই যি লগত লৈ যাব লাগিব। ইয়াৰ পিছতে আপোনালোকৰ প্ৰয়োজন হ'ব এটেণ্ডেঞ্চ ৰেজিষ্টাৰ। যিহেতু আপোনালোকে উক্ত সময়ছোৱাত আপোনালোকে যি সময়ত কৰ্মৰত অৱস্থাত আছিলে সেই কৰ্মৰত অৱস্থাত আপোনালোকৰ এটেণ্ডেঞ্চৰ যি কপি আপোনালোকে ফটো কপি আপোনালোকে জেৰক্স কৰি আৰু লগতে আপোনালোকৰ মুৰব্বীজনৰ তাতে এটেচ কৰি বা তেওঁলোকৰ চিলমোহৰ মাৰি আপোনালোকে লগত লৈ যাব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। প্ৰয়োজন হ'ব 10/8/2017 তাৰিখে স্কুলখনত কাম কৰি থকা বুলি স্কুল কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ। যিহেতু আপোনালোকক এখন চাৰ্টিফিকেট লাগিব যে সেই যি বিদ্যালয়খনত আপোনালোকে কৰ্মৰত হৈ আছিলে বুলি এখন প্ৰমাণপত্ৰ দিব লাগিব। সেইজন শিক্ষক বা যিসকল প্ৰিন্সিপাল থাকে তেওঁলোকে এই যি প্ৰমাণপত্ৰ দিব লাগিব। ইয়াৰ পিছতে আপোনালোকে দৰমহাৰ বিৱৰণী যি সময়ত আপোনালোকে কৰ্মৰত হৈ আছিলে সেই সময়ত কেনেধৰণৰ দৰমহা আপোনালোকে লাভ কৰিছিলে তাৰ নথিপত্ৰ আপোনালোকে উক্ত ভেৰিফিকেশ্যনত আপোনালোকে দেখুৱাব লাগিব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে আপোনালোকৰ 10/8/2017 তাৰিখ পৰ্যন্ত আপোনালোকৰ যিসমূহ আপোনালোকৰ ইউডাইছত আপোনালোকৰ যিহেতু ৰেকৰ্ড থাকিব লাগে সেই ৰেকৰ্ড আপোনালোকে প্ৰমাণসহ আপোনালোকে তাত দেখুৱাব লাগিব যে উক্ত সময়ছোৱাত আপোনালোকে উক্ত বিদ্যালয়খনত কৰ্মৰত হৈ আছিলে বুলি ইয়াতে ৰেকৰ্ডত আপোনালোকে ইউডাইছৰ ৰেকৰ্ড আপোনালোকে দেখুৱাব লাগিব। ইয়াৰ পিছতে আপোনালোকে NISৰ জৰিয়তে DLED পাঠ্যক্ৰমৰ নামভৰ্তিৰ ৰেকৰ্ড আৰু এডমিশ্যন শ্লিপ আপোনালোকে দিব লাগিব। যিহেতু আপোনালোকে NISত যি সময়ত আপোনালোকে DLED কৰিছিলে DLED কৰাৰ ৰচিদ আৰু আপোনালোকে যি এডমিশ্যন শ্লিপ আপোনালোকে এই যি ভেৰিফিকেশ্যনত আপোনালোকে দেখুৱাব লাগিব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে 18মহীয়া DLED পাঠ্যক্ৰমৰ মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰ আপোনালোকে লগত লৈ যাব লাগিব। যিহেতু আপোনালোকে ইতিমধ্যে যি 18মহীয়া যি DLED কৰিছিলে NISৰ ফালৰ পৰা সেই যি NISৰ আপোনালোকৰ চাৰ্টিফিকেট আৰু যি মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনালোকে লগত লৈ যাব লাগিব বুলি উল্লেখ কৰা হৈছে। তাৰপিছতে ডিষ্ট্ৰিক্ট ৱাইজ ভেৰিফিকেশ্যনৰ ডেট আপোনালোকক ইয়াতে উল্লেখ কৰা হৈছে যি 5 আৰু 6 যিহেতু জানুৱাৰীত এই যি ভেৰিফিকেশ্যন হ'ব। 5 তাৰিখে ধুবুৰী, বঙাইগাঁও, চিৰাং, লখিমপুৰ, শিৱসাগৰ, মৰিগাঁও, নগাঁও, দৰং, কামৰূপ মেট্ৰ' আৰু বাক্সা এইকেইখন জিলাৰ যি ভেৰিফিকেশ্যন হ'ব 5 জানুৱাৰীত। আৰু ইয়াৰ পিছতে 6 জানুৱাৰীত শোণিতপুৰ, কামৰূপ ৰুৰেল, গোৱালপাৰা, গোলাঘাট, যোৰহাট, বৰপেটা, তিনিচুকীয়া, ডিব্ৰুগড় আৰু নলবাৰী এইকেইখন জিলাৰ যি ভেৰিফিকেশ্যন হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে। লগতে আৰু এটা কথা উল্লেখ কৰা আছে যেতিয়া আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যায় আপোনালোকে এটা ছেট আপোনালোকে জেৰক্স কপি লগত লৈ যাব লাগিব আৰু উক্ত জেৰক্স কপিৰ ছেটটোত আপোনালোকৰ ছেল্ফ এটেষ্টেড আপোনালোকৰ যিহেতু আপোনালোকৰ স্বস্বাক্ষৰ আপোনালোকে কৰি উক্ত যি ভেৰিফিকেশ্যন সময়ত এটা কপি বা এটা ছেট তেওঁলোকক জমা দিব লাগিব বুলি উল্লেখ কৰা হৈছে। ভিডিঅ'ত ইমানখিনি আছিলে চাবিসকল। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।